গাইজ গুড মৰ্নিং আপোনালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি দেওবাৰ আৰু এতিয়া বাজিছে 9টা। মই ভাবিলোঁ আজি এতিয়াৰ পৰাই ভ্লগটো ষ্টাৰ্ট কৰি দিওঁ। ৰাতিপুৱা জাষ্ট খাই বৈ আজৰি হ'লোঁ। বাবুৰ কাৰণে এতিয়া অলপ খিচাৰি বনাম, চিম্পুল খিচাৰি বনাম, কাৰণ সি আলু চালু নাখায় এইবিলাক। গতিকে ৰাতিপুৱা সি গাখীৰ আৰু বিস্কুট খাইছে তেনেকৈ। এতিয়া তাক ভাবিলোঁ খিচাৰি অকণ বনাই দিওঁ। আমি ৰুটি খালোঁ আৰু ভাবিলোঁ ভ্লগটোত আজি দিনটোত কিবা কিবি অলপ দেখুৱাওঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া মই বনাম বিৰিয়ানীৰ বাবে ইয়াত মই 750 গ্ৰাম চিকেন লৈছোঁ। তাত এচামুচ হালধিৰ গুড়ি, তাৰপিছত এচামুচ ৰেড চিলি পাউডাৰ, এইটো ছানৰাইজৰ হয়। এইটো ভাল আচলতে, কাৰণ খুব জ্বলা থাকে এইটোত, ভাল মই এইটো ইউজ কৰোঁ। এচামুচ দিলোঁ আৰু তাৰপিছত এতিয়া মই দিম এচামুচ জিৰাৰ গুড়ি, তাৰপিছত আৰু দিম এয়া মিট মছলা এচামুচ, আৰু দিম তাত এয়া ধনিয়াৰ গুড়ি এচামুচ, তাৰপিছত এতিয়া অকণমান মিঠাতেল দিম। তাৰপিছত এতিয়া মই ইয়াত অকণমান নেমু ৰস আতি দিম, এচামুচ, বেছি নহয়। ইয়াত আচলতে দৈও দিব পাৰি, বহুতে দৈ দিয়ে। ময়ো আগতে কেতিয়াবা বনালে দৈ দিছিলোঁ, কিন্তু আজি মোৰ লগত দৈ নাই, সেইবাবে মই দৈ দিয়া নাই। আপোনালোকে দৈও দিব পাৰে, ভাল লাগে দৈ দিলে। এতিয়া মই এইখিনি সানি ল'ম ভালদৰে। তাৰপিছত এতিয়া মই আদা নহৰুৰ পেষ্ট দিম। ইয়াত আছে 5টা নহৰু আৰু অকণমান আদা আৰু দালচেনি অকণমান আৰু জালুক, তেনেকৈ মই মিক্সিত পিচি লৈছোঁ। লৈ পেলাই ইয়াত ভালদৰে সানি লৈ পেলাই ধুনীয়াকৈ আধা ঘণ্টাৰ কাৰণে এইখিনি মই ফ্ৰিজত থৈ দিম। ভালদৰে সানি লৈছোঁ। এতিয়া এইখিনি ফ্ৰিজত থৈ দিম। আৰু ইয়াত মই মাংসৰ গ্ৰেভিখিনিৰ বাবে লৈছোঁ অকণমান ঘিউ, আৰু এইফালে পুদিনাৰ পাত লৈছোঁ অলপ, আৰু নৰসিংহৰ পাত লৈছোঁ অলপ, কাৰণ মোৰ ওচৰত কেঁচা ধনিয়া নাই, সেইবাবে মই নৰসিংহৰ পাতে অকণমান লৈছোঁ। আৰু দালচেনি, ইলাচি, লং, আৰু এইফালে কেঁচা জলকীয়া লৈছোঁ 4টা। আৰু ইয়াত আছে পিঁয়াজ, 8টা পিঁয়াজ মই কাটি লৈছোঁ। আৰু মই ইয়াত বিৰিয়ানী ৰাইচ লৈছোঁ 1 কেজি। এইটো বিৰিয়ানী বনাবলৈ ইয়াত মই ৰাইচ কুকাৰটো গৰম হ'বলৈ দি তাত তেল দিছোঁ, মিঠাতেল, আৰু আনফালে মই কেৰাহীখন গেছত বহুৱাই দিছোঁ। তাত মই পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। আৰু ইয়াত তেলখিনি অলপমান গৰম হোৱাৰ পিছত তাত মই দালচেনি, ইলাচি, লং এনেকৈ কিবা কিবি দিলোঁ। মাহপাতো দিব লাগিছিল, কিন্তু মোৰ মাহপাত বৰ্তমান নাই। আৰু ইয়াত পিঁয়াজখিনি মই ভালদৰে ভাজি ল'ম, ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ। বিৰিয়ানীৰ পিঁয়াজ আচলতে ভালদৰে ভাজি ল'ব লাগে। আৰু এয়া মই পিঁয়াজখিনি ভালদৰে ভাজিম।
দেখিছেনে কি ধুনীয়া হৈছে। আৰু এতিয়া মই মাংসখিনি মেৰিনেট কৰি থোৱা মাংসখিনি মই তাত দিম, দি পেলাই মই ভালদৰে ভাজি ল'ম। এই মাংসখিনি মই ধুনীয়াকৈ ভাজি ল'ম। এই মাংসখিনি দেখিছেনে কি ধুনীয়াকৈ তেল বিৰিঙি উঠিছে। এইখিনি ভালদৰে ভাজি ল'লোঁ। এয়া ভাজি থোৱা পেষ্টখিনি আৰু ইয়াত মাংসখিনি ভালদৰে ভাজি লোৱা হোৱাৰ পিছত ইয়াত মই দিম পানী। তাৰপিছত চাউলখিনি মই ইয়াত দি দিম, অলপ অলপকৈ দিম, একেলগে গোটেইখিনি নিদিওঁ। তাৰপিছত ইয়াত আধামান চাউল দিয়াৰ পিছত ইয়াত অকণমান পিঁয়াজ দিম, মই ভজা পিঁয়াজ। তাৰপিছত এতিয়া মই ইয়াত অকণমান পুদিনাৰ পাত দিম, পুদিনা আৰু নৰসিংহৰ পাত। আৰু ইয়াত মই ঘি দিম। আৰু ইয়াত বাকীখিনি চাউল দি দিম। তাৰপিছত সেইদৰে চাউলখিনি দিয়া হৈ গ'ল। তাৰপিছত ইয়াত অকণমান কেঁচা গাখীৰত মই অলপমান কেশৰ দি পেলাই থৈ দিছিলোঁ, সেইখিনি তাৰপিছত তাত দিলোঁ। এতিয়া মই বিৰিয়ানীখিনিত আকৌ অলপ পিঁয়াজ দিম। পিঁয়াজখিনি দিয়াৰ পিছত মই তাত ঢাকনখন মাৰি দিম। কিছু সময় উতলিব দি তাত মই বিৰিয়ানী মছলা এড কৰিম, কাৰণ বিৰিয়ানী মছলা নিদিলে তাৰ যিটো সুগন্ধ সেইটো নাহে, বিৰিয়ানীৰ সুগন্ধটো নাহে। এইটো বিৰিয়ানী মছলা। আৰু এয়া বিৰিয়ানী প্ৰায় হৈয়ে গ'ল। আৰু এতিয়া মই ইয়াত 2 চামুচ ঘি দিম, ঘি দিলে ভাল লাগে। তাৰপিছত মই বাকী থকা যিখিনি পুদিনা আৰু নৰসিংহৰ পাত আছিল সেইখিনিও মই ইয়াত দি দিম। আৰু এয়া বিৰিয়ানী ৰেডি হৈ গ'ল। দেখিছেনে ভাতবিলাক এটা এটা হৈ আছে, ভাঙা নাই আচলতে। এনেকৈ থাকিলে ভাল লাগে, ভাঙি গ'লে ভাল নালাগে। আৰু এতিয়া খাব লাগে। হেল্ল' গাইজ, এতিয়া দুপৰীয়া 2টা বাজিল আৰু আমি জাষ্ট খাই বৈ আজৰি হ'লোঁ। মানে বিৰিয়ানী আপোনালোককো দেখুৱালোঁ বিৰিয়ানীনো মই কেনেকৈ বনাওঁ। আপোনালোকে বা কেনেকুৱাকৈ বনাই মই গম নাপাওঁ, কিন্তু মই এইটো পদ্ধতি খুব সহজ পদ্ধতি বুলি ভাবোঁ। সেইবাবে মই এনেকৈ বনাওঁ ৰাইচ কুকাৰত। আপোনালোকৰ যদি ভাল লাগিল তেতিয়াহ'লে এনেকুৱাকৈ বনাই চাব পাৰে, খুব কম সময়তে হ'ব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰো।